বিজেপিৰ পৰা ওলাই অহাটো মেইন উদ্দেশ্যটো হ'ল আমি যোনটো কেণ্ডিডেট বিজেপিৰ বিচাৰিছিলোঁ এই কেণ্ডিডেটজনক নোপোৱাৰ কাৰণে আমি বিজেপি ত্যাগ কৰি ওলাই আহিছে আমাৰ কেণ্ডিডেট আৰু আদৰ্শ নীতিবিলাক আমি ভাল পোৱা নাই এই কাৰণত মই আহিছোঁ বিপিত আহিছোঁ নিশ্চয় মোৰ লগত এতিয়া আছে বৰ্তমান আমাৰ ST মৰ্চাৰ 43জন মানুহ আছে এই 43জন মানুহে সব আহিব পঞ্চায়ত ব্ৰহ্মই কৈছে এই কথাষাৰ যে আমাৰ যিটো আমাৰ পৰিষদীয় দল হিচাপত আমি বিজেপিত আছিলোঁ হয় কিন্তু বিজেপিত থাকি আমাৰ যিজন আমাৰ কেণ্ডিডেট আমাৰ কাৰণে আমি পালোঁ কেণ্ডিডেটজনৰ যিটো সমন্বয় এটা ক্ষেত্ৰ বা দুখীয়া ধনী সকলোখিনি তেখেত সকলোখিনিৰ পৰা ব্যৰ্থ হৈছে মানুহখিনি বুজাব নোৱাৰে ভালকৈ গতিকে আমি প্ৰথমতে মই কিন্তু প্ৰতিবাদ কৰিছিলোঁ তেবোৰ আমাৰ গণ্যমান্য সকলোৱে গৈ আমাক বুজোৱাৰ পিছত আমি কাম কৰি আছিলোঁ কৰি থকাৰ পিছতো তেখেতৰ যিখিনি আমি মানে ব্যৱহাৰখিনি পালোঁ আমি সেইখিনি আমি অলপ দুখ পাই পেলাই আমি ভাবিলোঁ যে পৰিষদীয় দলত যদি আমি যোগদান কৰি আমি যদি শ্যামচন্দ্ৰী ডাঙৰীয়া নিচিনা যদি এজন মহান ব্যক্তিৰ লগত যদি আমি কাম কৰিব নোৱাৰোঁ বা আগবঢ়াই লৈ নাযাওঁ তেনেহ'লে আমি ব্যৰ্থ হৈ যাম গতিকে আমাৰ সমন্বয় ক্ষেত্ৰত আমি সকলো সমন্বয়ৰ ক্ষেত্ৰত খেতিয়কৰ পৰা লৈ সকলো জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে আমাৰ কাম হ'ব লাগে আৰু সকলোৱে আমি আগুৱাই লৈ যাবৰ কাৰণে যাতে আমি শ্যামচন্দ্ৰী ডাঙৰীয়াক লৈ আমি কাম কৰি যাম বুলি আমি আশাবাদীৰে আমি BFত জইনিং কৰিছোঁ আৰু জয় চিয়'ৰ হ'ব আমি বহুত কাম কৰিছোঁ বিগত 16 চনৰ পৰা আমি কাম কৰি আছোঁ বিজেপিৰ হকে আমি গোটেই অঞ্চলে আমি কিষাণ মিত্ৰ গোট গঠন কৰিছিলোঁ কিষাণসকলক আমি বহু কিছু দিছিলোঁ PM কিষাণৰ পৰা ফচল বীমা যোজনাৰ পৰা লৈ পেলাই আমি কিষাণ ৰেজিষ্ট্ৰেশ্যনৰ পৰা বহু কিছু কৰি দিছিলোঁ কিন্তু আমি সেইখিনি কৰি দিছিলোঁ ঠিক কিন্তু যিখিনি কৰিবলগীয়া আৰু বহু কিছু বাকী আছে গতিকে আমাৰ সেইখিনি কাম আমি ভাবিছোঁ যে আমি যদি পৰিষদীয় দলৰ লগত থাকি পেলাই বা পাচনে চেৰফাঙৰ আমাৰ মনোনীত প্ৰাৰ্থী শ্যামচন্দ্ৰী ডাঙৰীয়াৰ লগত থাকি আমি বেছিকৈ আগবাঢ়াই লৈ যাম বুলি আমি এটা আশাবাদীৰে আৰু তেওঁৰ ব্যৱহাৰ পাতি আমি সকলোখিনি ভাল পাইছোঁ সকলোৱে সমন্বয়ৰ ক্ষেত্ৰত তেখেতে চাই কথা কয় আৰু সকলোকে মৰম চেনেহ কৰে গতিকে আমি সেইটো কাৰণে সকলো ক্ষেত্ৰৰ পৰা আমি ভাল পাই পেলাই আমি BPFত জয় হৈছোঁ আৰু BPFৰ জয় হ'ব আৰু গতিকে আমি সকলো জাতি জনগোষ্ঠী নিৰ্বিশেষে আমি কাম কৰি যাম সেইটোৱে আমাৰ আশা